আজি গৈছিলো অকনমান শ্বপিং কৰিবলৈ কাৰণ মোৰ বাৰ্থডে পালেহি। নমস্কাৰ সকলোকে, মোৰ ৰাণীতি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। সৰু থাকোতে বাৰ্থডে বুলি ক'লে যে ইমান বেছি ফূৰ্তি লাগিছিলে। মই ক্লাছ 6ৰ পৰা JNV মৰিগাঁৱত পঢ়িছিলো ক্লাছ 10লৈকে। গতিকে বাৰ্থডে এসপ্তাহৰ আগৰ পৰাই দেউতাক কওঁ যে কি লাগিব, কি লৈ আহিবা, কাৰণ লগৰখিনিকতো দিব লাগিবই, লগতে আকৌ চিনিয়ৰকো দিওঁ নহয় আমি, মানে নিজৰ ফেভৰেট খিনিক আৰু। বাৰু আজি সোনকালে ব্ৰেকফাষ্টটো কৰি মই আহিলো ক্লিনিকলে, আৰু এয়া দেখিছেনে পেচেণ্ট গৰাকীৰ কেভিটি হৈ আছে, মানে পোক লাগিছে। আৰু এই য়েল্লো লেয়াৰটো দেখিছেনে, বহুত দিন চাফা নকৰাৰ ফলত এইটো ফৰ্মেশ্যন হৈছে। তেওঁ ডেণ্টেল স্কেলিং কৰালে, দাঁতখিনি ক্লিনিঙৰ লগতে বীজাণুমুক্তও হ'ল। যোৱাকালি আবেলি ভিডিঅ'টোত যে মই কৈছিলো পাইৰিয়া হলেও এনেকে ক্লিনিং কৰাব লাগে, তেতিয়া আপোনাৰ তাৰ পৰা সকাহ পোৱা যায়। আজিও আবেলি আপোনালোকৰ মাজৰে বেলেগ এটা কুৱেশ্যনৰ আনচাৰ কৰি মই ভিডিঅ' এটা দিম। ক্লিনিকৰ পৰা আহি শ্বপিঙলৈ গলো, এয়া আহি পালো। বাহিৰত একো খোৱা নহল, গতিকে প্ৰথম আহিয়ে চাহ একাপ খাইছো, আৰু এয়া আন্টিয়ে দি গৈছে তিলকুট, তাকে খালো। বাৰু আজি